নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পয়েন্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ এডুকেশ্যনৰ মেজৰ আৰু মাইনৰ বিষয়ৰ ফাৰ্ষ্ট চেপ্টাৰৰ সকলোবোৰ অতি চমু প্ৰশ্নোত্তৰ আলোচনা কৰিম সো যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 শিক্ষা শব্দটোৰ ইংৰাজী প্ৰতিশব্দ এডুকেশ্যন শব্দটো মূলতঃ কোন ভাষাৰ পৰা উৎপত্তি হৈছিল উত্তৰ লেটিন ভাষাৰ পৰা কোৱেশ্চন নম্বৰ 2 লেটিন ভাষাৰ কি কি শব্দৰ পৰা এডুকেশ্যন শব্দৰ উৎপত্তি হৈছিল উত্তৰ ই আৰু ডুকো শব্দৰ পৰা উৎপত্তি হৈছিল আকৌ এডুকেয়াৰ আৰু এডুচেৰি শব্দৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 3 লেটিন ভাষাৰ ই আৰু ডুকো শব্দৰ অৰ্থ কি উত্তৰ ই মানে হল আউট অফ বা বাহিৰ কৰা আৰু ডুকো মানে হল আই লিড বা নেতৃত্ব প্ৰদান কৰা কোৱেশ্চন নম্বৰ 4 শিক্ষা কি শিক্ষা মানে হল জ্ঞান আহৰণ কৰাৰ উদ্দেশ্য ই এবিধ সাজন প্ৰক্ৰিয়া আৰু ই শিশুৰ সুসামঞ্জস্য বিকাশক উন্নত অৱস্থালৈ নিয়ে কোৱেশ্চন নম্বৰ 5 শিক্ষা হৈছে এক জীৱন প্ৰক্ৰিয়া যাৰ যোগেদি অভিজ্ঞতাৰ পুনৰ নিৰ্মাণ কৰিব পৰা যায় কথাষাৰ কোনে কৈছিল উত্তৰ আমেৰিকাৰ শিক্ষাবিদ জন ডিউইয়ে কৈছিল কোৱেশ্চন নম্বৰ 6 মহাত্মা গান্ধীয়ে শিক্ষা সন্দৰ্ভত আগবঢ়োৱা সংজ্ঞাটো কি উত্তৰ শিক্ষাৰ দ্বাৰা মই শিশুৰ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক বিকাশৰ কথাটোকেই বুজো কোৱেশ্চন নম্বৰ 7 সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰাটোৱে শিক্ষা কথাষাৰ কোনে কৈছিল উত্তৰ এৰিষ্টটলে কোৱেশ্চন নম্বৰ 8 শিক্ষাৰ মুখ্য কাম কি উত্তৰ শিক্ষাৰ মুখ্য কাম হল সমাজৰ কল্যাণ আৰু বিকাশ সাধন কৰা কোৱেশ্চন নম্বৰ 9 এডুকেয়াৰ শব্দৰ অৰ্থ কি উত্তৰ এডুকেয়াৰ শব্দৰ অৰ্থ টু টেক কেয়াৰ বা লালন পালন কৰা কোৱেশ্চন নম্বৰ 10 লেটিন ভাষাৰ এডুচেৰি শব্দৰ অৰ্থ কি উত্তৰ ইয়াৰ অৰ্থ হল কৌশল বা তথ্য আয়ত্তকৰণ কৰা বা ডাঙৰ দীঘল কৰা কোৱেশ্চন নম্বৰ 11 শিক্ষা হল উপযুক্ত সময়ত সুখ দুখ অনুভৱ কৰিব পৰা ক্ষমতা ই ছাত্ৰৰ দেহ আৰু আত্মাৰ সকলো সৌন্দৰ্যৰ বিকাশ আৰু গুৰুত্ব আৰু সম্ভাৱ্যপূৰ্ণ আনি দিয়ে কথাষাৰ কোনে কৈছিল উত্তৰ গ্ৰীক দাৰ্শনিক প্লেটোৱে কৈছিল কোৱেশ্চন নম্বৰ 13 শিক্ষাক দ্বিপাক্ষিক প্ৰক্ৰিয়া বুলি কোনে অভিহিত কৰিছিল উত্তৰ চাৰ্জন আডামছে কোৱেশ্চন নম্বৰ 14 শিক্ষাক দ্বিপাক্ষিক প্ৰক্ৰিয়া বুলি কোনে অভিহিত কৰিছিল উত্তৰ জন ডিউইয়ে কোৱেশ্চন নম্বৰ 15 শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ প্ৰধান সমৰ্থক কোন আছিল উত্তৰ ছাৰ পাৰ্চিনান কোৱেশ্চন নম্বৰ 16 শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ প্ৰধান সমৰ্থক কোন উত্তৰ জন ডিউই কোৱেশ্চন নম্বৰ 17 শিক্ষাৰ সম্পূৰ্ণ জীৱন নিৰ্বাহৰ প্ৰস্তুতিৰ লক্ষ্য ধাৰণাটোক কোনে উদ্ভাৱন কৰিছিল উত্তৰ শিক্ষাবিদ হাৰ্বাৰ্ট স্পেন্সাৰ হল সম্পূৰ্ণ জীৱন নিৰ্বাহৰ লক্ষ্যৰ উদ্ভাৱক তথা পোষক কোৱেশ্চন নম্বৰ 18 শিক্ষাৰ সামাজিক লক্ষ্যৰ আধুনিক ধাৰণা দাঙি ধৰা ব্যক্তিগৰাকী কোন আছিল উত্তৰ জন ডিউই কোৱেশ্চন নম্বৰ 19 শিক্ষাৰ প্ৰকাৰ কেইটা কি উত্তৰ আনুষ্ঠানিক শিক্ষা অনানুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষা কোৱেশ্চন নম্বৰ 20 আনুষ্ঠানিক শিক্ষাৰ এটা বৈশিষ্ট্য লিখা উত্তৰ সৰ্বজনীন শিক্ষাৰ প্ৰসাৰ ঘটোৱা কোৱেশ্চন নম্বৰ 21 শিক্ষাৰ দ্বিপাক্ষিক প্ৰক্ৰিয়াৰ পক্ষ দুটা কি উত্তৰ শিক্ষক আৰু শিক্ষাৰ্থী কোৱেশ্চন নম্বৰ 22 শিক্ষাৰ ব্যক্তিমূলক লক্ষ্যৰ মূল প্ৰবক্তা কোন উত্তৰ টি ৰেমণ্ড কোৱেশ্চন নম্বৰ 23 অগতানুগতিক শিক্ষাৰ এটা বৈশিষ্ট্য লিখা উত্তৰ অগতানুগতিক শিক্ষাৰ সকলোৰে বাবেই সহজলভ্য কোৱেশ্চন নম্বৰ 24 শিক্ষাৰ ত্ৰিপাক্ষিক প্ৰক্ৰিয়াৰ পক্ষ কেইটা কি উত্তৰ শিক্ষক শিক্ষাৰ্থী আৰু সামাজিক পৰিৱেশ
Question number 25. আনুষ্ঠানিক শিক্ষা আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ এটা পাৰ্থক্য লিখা উত্তৰ অনানুষ্ঠানিক শিক্ষা সমাজৰ যিকোনো ক্ষেত্ৰৰ পৰা যেতিয়াই তেতিয়াই আয়ত্ত কৰা শিক্ষা Question number 26. শিক্ষাৰ অৰ্থ সাধাৰণতে কেইবিধ আৰু কি কি উত্তৰ শিক্ষাৰ অৰ্থ দুবিধ যেনে ক ঠেক বা সংকীৰ্ণ আৰু খ বহল বা ব্যাপক Question number 27. ঠেক আৰু বহল অৰ্থত শিক্ষাৰ অৰ্থ কি উত্তৰ ঠেক অৰ্থ শিক্ষা হল শিক্ষানুষ্ঠান ভিত্তিক আৰু বহল অৰ্থত শিক্ষা হল এটা অবিৰত প্ৰক্ৰিয়া Question number 28. কোনবোৰ অনুষ্ঠানৰ মাধ্যমত আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা হয় উত্তৰ আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা হয় বিদ্যালয় মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ নিচিনা শিক্ষানুষ্ঠানত Question number 29. আধুনিকীকৰণৰ বাবে শিক্ষাৰ উদ্দেশ্য কি আছিল উত্তৰ আধুনিকীকৰণৰ বাবে শিক্ষাৰ উদ্দেশ্য আছিল বৈজ্ঞানিক দৃষ্টিভংগী বিকাশ সাধন কৰা Question ব্যক্তিতান্ত্ৰিক শিক্ষা মানে কি বুজা উত্তৰ ব্যক্তিসকলৰ বিকাশ সাধন কৰাটোৱে হল শিক্ষাৰ মূল লক্ষ্য শিক্ষাৰ দ্বাৰা ব্যক্তিৰ শাৰীৰিক বৌদ্ধিক আৰু আধ্যাত্মিক সম্ভাৱনীয়তাসমূহ বিকশিত কৰি তুলিব লাগিব সমাজত ব্যক্তিয়ে যাতে বাধা নাপায় তালৈ লক্ষ্য ৰাখিব লাগিব সমৰমৰ বন্ধু বান্ধৱীসকল আজিলৈ এইখিনিয়ে যদি ভিডিওটো ভাল লাগিছে তেন্তে এই ভিডিওটোত এটা লাইক আৰু যদি পাৰা তেন্তে তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ